হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, আজি এয়া ফ্ৰুট এটা ওলাইছোঁ খাম বুলি। বতৰৰ ফল আপোনালোকেও খাব। এয়ে মই মুঠতে কাটিবলৈ কাৰণে তৈয়াৰ কৰিছোঁ। চাওক, ইয়াৰ নাম হ'ল পাইনএপল। কি নাম কয় ইয়াৰ নাম? পাইনএপল। পাইনএপল আৰু অসমীয়াত কি কয়? অসমীয়াত কি কয়? অসমীয়াত কি কয়? হা, অসমীয়াটো জানিব লাগে। আমাৰ নাতিয়ে ইংলিছ স্কুলত দিয়াৰ লগে লগে মানে অসমীয়াও বুজাব লগা শিকাব লগা হৈছে। আনাৰস বুলি কয়। আনাৰস কি বুলি কয়? আনাৰস। ইয়াৰ ৰস কিমান আছে? বহুত ৰস আছে, একদম অমৃতৰ নিচিনা ৰস আছে। চাওক, এয়ে আজি মানে ভিডিঅ' বনোৱা নাই, তথাপিও ওলাইছোঁ আপোনালোকৰ আগত। দুআষাৰ কম বুলি ভাবিছোঁ। এই বানপীড়িতসকলে যাতে উশাহ উদ্দীপনা পাওক, আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কাৰণ কিমান ভুক্তভোগী হৈছে, যিসকলে বানপানীৰ কবলত পৰিছে তেওঁলোকেহে বুজি পাব। আৰু আমিতো মুঠতে আৰু এতিয়া বহুত আৰামতেই আছোঁ বুলি ধৰকচোন। যিসকলে পাহাৰ ওপৰত আছে বহুত আৰামতেই আছে। যদিও এমুঠি ভাত বনাই খাইছে, আনন্দৰে খাব পাৰিছে, নিমখৰে হওক লাগিলে এই শাক খাৰধিৰে হওক, তথাপিও বহুত আৰামত খাইছে। তেওঁলোকে যিমানেই ভাল বস্তু হ'লেও খোৱাৰ অশান্তি হৈছে। আৰু পানীবোৰ গৰম পানী কৰিবলৈ সুবিধা পোৱাসকলে পাইছে, নোপোৱাসকলে তেনেকুৱাই খাইছে। সেইকাৰণে একে আনাৰসটো বেলেগ মিঠা মিঠা গোন্ধাইছে, ৰসেজ কি যেন জমি আছে। এতিয়া কাটিবলৈ মানে নাতিটো কৈ আছে কাটিবলৈ কাৰণে, এই কাটি দিব লাগিব। এতিয়া সেই আপোনালোকে বতৰৰ ফল খালেই যেন লাগিছে। ময়ো আগতেও খালোঁ, এতিয়াও কালি মঙলবাৰ আছিলে, এটা লৈ আহিছে, তাকে কাটি খাওঁ বুলি ওলাইছোঁ। আৰু নাতি অলপমান তাৰো পেটটো বেয়া হৈ আছিলে। কিহৰ কাৰণে বেয়া হৈছে জানো? সেয়া নাকত মানে, মোৰ নাকত মানে বাৰে বাৰে দি আছে। চেণ্টটো মিঠা মিঠা গোন্ধ আহিছে যে। আইতাবিলাক কাটক এনেকুৱা কৈ আছে, সেই কাটি দিব লাগিব। এই কাৰণ পেটটো অলপ বেয়া হোৱাৰ কাৰণে কালি দুবাৰ মানে লেট্ৰিন কৰিছে। সেয়া চাফা কৰি মোৰ গাত তিয়াই কৰি গোঁসাই ঘৰত সোমাই অলপ আজি দেৰি হৈছে। আৰু লগতে মানুহ দুগৰাকী আহিলে, বাইদেউ কৈ পেলাই। এই আমাৰ আত্মসহায়ক গোটৰ মানে আমি মাহে মাহে পইচা উঠাওঁ যে। এই যোৱাকালি মঙলবাৰ আছিলে, কিছুমানে কাম বন কৰাত টকা পইচাবোৰ এই গিটি ভাঙে নাই, এইফালৰ মানুহখিনি পাথৰ গুটি ভাঙে, দুপইচা গোটাই আকৌ পথাৰত যায়, পথাৰৰ খেতিত। আৰু খেতিও কৰি চব দুখীয়া গৰীবসকলে আমি ইফালে আছোঁ। আৰু কৰোৰপতি কোনো নহয়। আৰু যিসকলে কৰোৰপতি তেওঁলোকেতো দান দক্ষিণা কৰিয়ে আছে। বিশেষকৈ কৰোৰপতি নে কি নাজানো, সময় গগৈৰ যিখিনি মানে ৰাইজক মানে দি আছে, সেইটোতো একেবাৰে বহুত ভাবিব লগা কথাই। ইমান টকা পইচা ক'ত পাইছে মইতো আচৰিতে ভাবোঁ। কাৰণ মানুহে এনেকুৱা নিজে বজাৰ খাবলৈ টকা পইচা এটা তেল নিমখ কিনিবলৈ মুঠতে টানাটানি হয়। সি যে একে ঘৰৰ পৰা আদি কৰি বেমাৰ চোৱালৈকে মানুহক খোৱা খৰচ দি, আৰু এতিয়া বানপীড়িতসকলকো মানে এতিয়া পলিথিনত পেকিং কৰি দিছে। সিহঁতে অৱশ্যে তেওঁৰ লগতো আছে কেইবাজন সতীৰ্থ। তেওঁলোককো আশীৰ্বাদ কৰিছোঁ যাতে সময় গগৈৰ নিচিনা আগবাঢ়ক। আৰু সময় গগৈয়ে আৰু তেনেকুৱা এজন দ্বিতীয় নোলাব যেন লাগিছে। এই কলি যুগত বহুতেই আশীৰ্বাদ কৰিছে তেওঁ, আৰু গৈ থাকক। ঘৰ বাৰী বনাই দিছে, এতিয়া বানপীড়িতসকলকো তেওঁ মুঠতে দিছে। ভাল পাইছোঁ। আৰু বানপীড়িতসকলেও যাতে ঈশ্বৰক চিন্তা কৰক, আমিও তেওঁলোকৰ কাৰণে আশীৰ্বাদ কৰি আছোঁ। পুৱা গধূলা যদি ধূপ ধূনা দিছোঁ, বানপীড়িতসকলেও গোঁসাই ঘৰত সোমোৱাৰ লগে লগে মনত পৰে, নপৰা নহয়। কিন্তু যাতে অতি সোনকালে আমাৰ অসমখন বানপানীৰ পৰা মুক্তি পায়। আকৌ য'ত দলং কিবা কিবি ভাঙিছে সেইবোৰ যাতে চৰকাৰে অতি সোনকালে যেন সমাধা কৰি দিয়ে। এয়ে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। আপোনালোককো শুভেচ্ছা জনাইছোঁ। এয়া দা চাহ আনি দিছে আমাৰ হেৰিয়ে নাতিয়ে। চাওক বোলে দাখনৰ সৰু দা, এয়া নাগা দা, এয়া দাখনৰ সৰু দা যে, বোলে আনাৰস কাটিব লাগে। চাওক দাঁতটো দেখাই নাই। এয়া দাঁতটো দেখিছে নাই? দাঁতটো দেখিছে? এনেকুৱা কাটিব লাগিব। এইটো এনেকুৱা নাকাটেতো, ইয়াক কাটোঁতে অকণমান তৰিকা আছে। থোৱা হেৰি ওলাই যাবগৈ, ৰস ওলাই যাবগৈ, সেইটোও নাকাটে। এই দিগদাৰ কৰি আছে। আপোনালোকৰ আগত ইমানে ক'লে পাতা লয়। থেংক ইউ।